ল'ৰা ছোৱালীয়ে যদি খাই ভাল পায় আৰু কি লাগে নহয় জানো। ইহঁতৰ মুখৰ হাঁহি চাওকচোন। গৰমত দুয়োটাই বহি আছিলে টিভি চাই, ভাবিলোঁ কিবা এটা বনাই দিওঁ। আৰু তাৰ বাবে এয়া মই এগালমান ড্ৰাই ফ্ৰুইটছ কাটি ল'লোঁ। আৰু অকল সিহঁতৰ নামহে কৈছোঁ, আমি দুজনো আছোঁ যিহেতু। গোটেইকেইজনৰ বাবে আম অৱশ্যে বেছি নাছিলে ঘৰত, মাত্ৰ দুটাই আছিলে। ভাবিলোঁ কাটি খালে ভালে নালাগিব, তেনেকৈ অকণমান খোৱা যেন পাওঁ, সিহঁতক অকণমান চেক বনাই দিওঁ। তাৰ বাবে এইখিনি ধুনীয়াকৈ কাটি লৈ মাজতে মই ক্লিপকেইটা ৰাখিব পাহৰি গ'লোঁ, গাখীৰখিনি দি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু যে কাটি থৈছিলোঁ এই ড্ৰাই ফ্ৰুইটছখিনি, সেইখিনি ধুনীয়াকৈ দি দিছোঁ। আৰু ইহঁতে খাবলৈ ভালো পালে। অকণমান সজাই পৰাই দিলে ল'ৰা ছোৱালীয়েও খাবলৈ খুব ভাল পায় নহয় জানো। আৰু দুয়োটাৰে কি ফূৰ্তি, টিভিৰ ওচৰতে তেনেকৈ পাইছে যিহেতু। এজনী মোৰ ভাগিন ছোৱালীৰ লগতে নিয়ৰৰ গা বেয়া আছিলে, তাকো যোৱাকালি স্কুললৈ পঠিওৱা নাছিলোঁ। গতিকে সেই বাহানালৈ দুয়োটাই তেনেকৈ টিভি চাই আছিলে। তাৰ মাজতে মই এনেদৰে ধুনীয়াকৈ যোগাৰ কৰি দিলোঁ, আমিও খালোঁ, ভালো লাগিল। আৰু লগতে ফটো কেইখনমানো উঠাই থলোঁ।